13 দিনীয়া যিখিনি পাৰলৌকিক কৰ্ম আছে পৰালৌকিক কৰ্মখিনি তেওঁলোকে তাত কৰিব পৰিয়ালে সীমিত সংখ্যক মানুহৰ মাজত ইতিমধ্যে যোৰহাটবাসী ৰাইজে জনাইছে তো ৰাজহুৱা অনুষ্ঠান চৰকাৰে যিমান পাৰি সহায় কৰিছে প্ৰয়োজন অনুসাৰে আৰু সেই মই অৱশ্যে অনুষ্ঠানটো থাকিব নোৱাৰিম এৰা বনোৱাৰ কামৰ বাবে মই ৰাছিয়ালৈ যাব লাগিব সেই যি কি নহওক আজি মই আহোঁতে দেখিছোঁ এটা তীৰ্থ পুণ্যভূমিৰ দৰে পৰিৱেশ জুবিন গাৰ্গৰ সমাধিত মই দূৰৰ পৰা এটা নমস্কাৰ কৰি আহিছোঁ মানুহে ইমান আন্তৰিকভাৱে যেন এটা পবিত্ৰ ভূমিলৈ গৈছে জুবিনৰ য'ত আমাৰ সমাধি ক্ষেত্ৰ আছে সোণাপুৰত হাজাৰ হাজাৰ লোক গতিকে ছ'চিয়েল মিডিয়া আপোনালোক ইভেন আনকি কি ক'ম প্ৰত্যেক মানুহৰ বুকুত জুবিন যে সদায় একেবাৰে অন্তৰতম কোণত সোমাই আছে বহি আছে সেই কথাটো সকলোতে মূৰ্তমান গতিকে জুবিন জীয়াই আছে সদায় জীয়াই থাকিব চব তদন্তৰ কথাখিনি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ যিহেতু গৃহমন্ত্ৰী আৰু তেখেতে জনাই আছে তাৰপিছত আৰু আমাৰ যিগৰাকী SITৰ মুৰব্বী তেওঁ আপোনালোকক ক'ব পাৰিব কিন্তু এইটো কথা ঠিক দুটা কথা মই বাৰম্বাৰ ক'ব লাগিব যে মুখ্যমন্ত্ৰী অতি কঠোৰভাৱে তাৎক্ষণিকভাৱে SIT গঠন কৰিছে SITৰ লগতে আৰু এটা কথা গম পালোঁ যে ন্যায়পালিকাৰ জাজৰ দ্বাৰা গঠিত এখন মানে নিৰীক্ষণ সমিতিৰ গঠনৰ কথাও কোৱা হৈছে আৰু প্ৰয়োজন সাপেক্ষে যদি মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰ বা আমাৰ ৰাইজ যদি বা অসম চৰকাৰ যদি সন্তুষ্ট নহয় CBIকো দিয়া হ'ব বুলি কোৱা হৈছে আৰু বাকী যিমানখিনি যাক য'ত যিখিনি ফ্ৰিজ কৰিব লাগে বেন কৰিব লাগে সকলোবিলাক ইতিমধ্যে কৰিছে আৰু আমি ভাবোঁ যে মুখ্যমন্ত্ৰী মহোদয় জুবিনৰ জ্যেষ্ঠ ভাতৃৰ দৰে আছিল গতিকে সেইকাৰণে আমি দেখিছোঁ যে তেখেতে কিদৰে মানে গোটেই কামখিনি আগবঢ়াই নিছে মই কালিও কৈছোঁ যে এজন প্ৰতিনিধি মই তাত নিজে আছিলোঁ আৰু এজন কোনোবা প্ৰতিনিধি পঠাই জুবিনক আমি ইয়ালৈ আনিব পাৰিলোঁহেঁতেন তেওঁ কিন্তু নিজে তাৎক্ষণিকভাৱে দিল্লীলৈ গৈ পুৱা 4:30 জুবিনৰ নশ্বৰদেহ আমাৰ হাতত নপঠোৱালৈকে তেওঁ তাত থিয় হৈ আছে আকৌ নিজে ঘূৰি আহি নিজে তদাৰক কৰি সন্মুখৰ পৰা ইমান ডাঙৰ আমিতো সমাৱেশ আগতে দেখা নাই 15-20 লাখ মানুহ সেই গোটেই কামখিনি নিয়াৰিকৈ তেওঁ কৰিছে তাৰপিছত আকৌ তেওঁক মৰ্যাদা সম্পন্নভাৱে কায়িকভাৱে বিদায় দিয়াৰ পিছত বাকী কামখিনি কেনেকৈ আগলৈ গৈছে আমাৰ আস্থা আছে বিশ্বাস আছে আৰু যে আমি আৰু এইটো কথাটো যে উই ৱান্ট জাষ্টিছ ফৰ জুবিন যিটো শ্লোগান সেই শ্লোগানটো আমাৰ প্ৰত্যেকগৰাকী অসমীয়াৰ গৰিমা গাৰ্গ তথা পৰিয়ালৰো মুখ্যমন্ত্ৰী তথা চৰকাৰৰো বা আমি বন্ধুবিলাকৰো বা শুভাকাংক্ষীসকলৰো যে আমি কি আছে তাৰ ৰহস্যোদ্ঘাটন আৰু যি দোষী তাক বিধিগতভাৱে শাস্তি প্ৰদান আমি সেইটো সকলোৱে বিচাৰিছোঁ গতিকে কথাবিলাক প্ৰথমে স্পষ্ট হ'ব লাগিব আৰু আমি ভাবোঁ যিদৰে তড়িৎ গতিত মুখ্যমন্ত্ৰী মহোদয়ৰ কামখিনি আগলৈ গৈছে প্ৰণালীবদ্ধভাৱে আমি গম পাইছোঁ যে এটা দল ইতিমধ্যে ছিংগাপুৰলৈ যোৱাৰ খবৰ পাইছোঁ আমি তাৰপিছত আৰু যিসকল অভিযুক্ত তেওঁলোকক বিচাৰি গোটেই আমাৰ দেশত বিভিন্ন আৰক্ষী দল গৈছে যিকোনো মুহূৰ্ততে তেওঁলোক গ্ৰেপ্তাৰ হ'ব পাৰে কাৰণ মুখ্যমন্ত্ৰী যথেষ্ট কঠোৰ